নমস্কাৰ ইয়া দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বাক্সাৰ তামুলপুৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা মহিলাক লৈ হোৱা দোৱা লাগিল শুকুৰবাৰে বিয়লি তামুলপুৰৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে এগৰাকী মহিলাই লগে লগে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হয় মহিলাগৰাকীক ধৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ মুখলৈ ধুৱাই দৌৰিবলৈ ধৰে মহিলাগৰাকীয়ে অৱশ্যে কিছু দূৰ আগবাঢ়ি তামুলপুৰ ঘগ্ৰা চকত মহিলাগৰাকীক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে পিছে ইমানতে অন্ত নপৰিল হোৱা দোৱা পৰিস্থিতিৰ আৰক্ষীয়ে মহিলাগৰাকীক গাড়ীত উঠিবলৈ দিয়াৰ পিছতো গাড়ীত উঠিবলৈ অমান্তি হয় মহিলাগৰাকী পিছত অৱশ্যে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ সহযোগত তামুলপুৰৰ ঘগ্ৰা চকৰ পৰা মহিলাগৰাকীক কৌশলেৰে গাড়ীত উঠাই পুনৰ কোভিড কেন্দ্ৰটোলৈ লৈ যায় সম্প্ৰতি মহিলাগৰাকীক তামুলপুৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত নিৰাপত্তাৰক্ষীৰ নজৰত ৰখা হৈছে এয়া বাক্সাৰ তামুলপুৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ ঘটনা এই চেণ্টাৰটোৰ পৰা পলায়ন কৰা মহিলাক লৈ হোৱা দোৱা লাগিল শুকুৰবাৰে বিয়লি তামুলপুৰৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে লগে লগে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হয় মহিলাগৰাকীক ধৰিবলৈ চেষ্টা কৰোঁতেই আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ মুখলৈ ধুৱাই দৌৰিবলৈ ধৰে মহিলাগৰাকীয়ে অৱশ্যে কিছু দূৰ আগবাঢ়ি তামুলপুৰ ঘগ্ৰা চকত মহিলাগৰাকীক ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে পিছে ইমানতেই অন্ত নপৰিল হোৱা দোৱা পৰিস্থিতিৰ আৰক্ষীয়ে মহিলাগৰাকীক গাড়ীত উঠিবলৈ দিয়াৰ পিছতো গাড়ীত উঠিবলৈ অমান্তি হয় মহিলাগৰাকী পিছত অৱশ্যে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীৰ সহযোগত তামুলপুৰৰ ঘগ্ৰা চকৰ পৰা মহিলাগৰাকীক কৌশলেৰে গাড়ীত উঠাই পুনৰ কোভিড কেন্দ্ৰটোলৈ লৈ যায় সম্প্ৰতি মহিলাগৰাকীক তামুলপুৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত নিৰাপত্তাৰক্ষীৰ নজৰত ৰখা হৈছে এডমিনিষ্ট্ৰেশ্যনৰ গাড়ীত তাই উঠি অহাৰ পিছত যেতিয়া মই গাৰ্লছত স্ক্ৰিনিং চেণ্টাৰত নমাই পিনে এজনকৈ আমি স্ক্ৰিনিং কৰি আছোঁ নাম এড্ৰেছবিলাক লিখি আছোঁ তেতিয়া অকস্মাত দৌৰিলে তিনিওটাজনী আৰু দৌৰাৰ পিছত লগে লগে আমাৰ তাত পুলিচৰ মানুহ আছিল বা আমাৰ হেল্থৰো মানুহ আছিল লগে লগে পিছে পিছে দৌৰি যোৱা গ'ল কিন্তু সেই সময়ত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল কিয় তাই চু মাৰিব ধৰিলে পুলিচ প্ৰশাসনকো বা গোটেইখিনিকো কিন্তু পুলিচে খুব সুচাৰুৰূপে ধুনীয়াকৈ টিকিট লৈয়ে হওক বা যেনেকুৱাকৈ নহওক আমি আমাৰ গাৰ্লছৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ আহিছোঁ মহিলাগৰাকী অতি পৰিতাপৰ কথা যে মহিলাগৰাকীক ধৰিবলৈ যাওঁতে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ গালৈ তেওঁ থুৱাইছিল মুঠতে এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল এই কোভিড আক্ৰান্ত মহিলাগৰাকীক কেন্দ্ৰ কৰি হোৱা দোৱা লাগিল তামুলপুৰ ছোৱালী হাইস্কুলৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰা এই মহিলাগৰাকীক লৈ আমাৰ সতীৰ্থ সংবাদদাতা মনোহৰ অধিক জনাবলৈ ফোন লাইনত আছে মনোহৰ এতিয়া বৰ্তমান যিহেতু মহিলাগৰাকীক পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰটোলৈ অনা হৈছে এই মুহূৰ্তত তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকুৱা এতিয়াও চেষ্টা কৰি আছে নেকি পলায়ন কৰিবলৈ হয় প্ৰাঞ্জল কালি বিয়লিৰ সময়ত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ঘগ্ৰাপাৰ যিটো চক আছে সেই চকত এক হোৱা দোৱা পৰিৱেশ সৃষ্টি হৈছিলে এগৰাকী মহিলাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু সেই মহিলাগৰাকী ধৰিবলৈ চেষ্টা কৰোঁতে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল তামুলপুৰৰ ঘগ্ৰা চকত সম্প্ৰতি মহিলাগৰাকীক আৰক্ষী তথা স্বাস্থ্যকৰ্মীয়ে লৈ গৈ পুনৰ কোভিড চেণ্টাৰটোত থয় আৰু বৰ্তমানলৈকে মহিলাগৰাকী তাতে আছে বুলি আমি জানিব পাৰিছোঁ এতিয়া সকলো পৰিস্থিতি নিয়ন্ত্ৰণত আছে মনোহৰ হয় এই মুহূৰ্তত বৰ্তমান পৰিস্থিতি ঠিকে আছে আৰু মহিলাগৰাকীয়ে বৰ্তমান পলায়ন কৰাৰ কাৰণে চেষ্টা কৰা নাই প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ মনোহৰ এইখিনি তথ্যৰ বাবে এবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰোনাৰ শেহতীয়া পৰিস্থিতিক লৈ JMCHৰ চিকিৎসক কৰ্তৃপক্ষৰে আলোচনা মন্ত্ৰীগৰাকীৰ শেহতীয়াকৈ JMCHত একাংশ চিকিৎসাকৰ্মীৰ লগতে কেইবাগৰাকীও প্ৰসূতি আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিড আক্ৰান্ত প্ৰসূতিৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ অস্ত্ৰোপচাৰ কক্ষৰ কোভিড-19 সংক্ৰমিত লোকৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ কেজুৱেলিটি বিভাগত কোভিড-19 ৰোগীৰ বাবে বিশেষ চিকিৎসালয় তথা ICU ৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কেজুৱেলিটি বিভাগত বা এই বিভাগটো সাময়িকভাৱে স্থানান্তৰ কৰা হৈছে OPD কমপ্লেক্সলৈ যোৰহাটৰ প্ৰায় ৭৫% কোভিড ৰোগীৰ দেহত নাই কোনো লক্ষণ সেয়েহে এতিয়াৰে পৰা ৰোগৰ লক্ষণ থকা কোভিড-19 সংক্ৰমিত লোকসকলকহে ভৰ্তি কৰোৱা হ'ব যোৰহাট মেডিকেল কলেজ হস্পিটেলত
আমি পুনৰবাৰ জনাইছোঁ যোৰহাট মেডিকেল কলেজ হস্পিটেল পৰিদৰ্শন কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে আৰু তেওঁ কৰ্তৃপক্ষৰ সৈতে কথা পাতি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আৰু তেওঁৰ ভাষ্যও আহি আছে আমি শুনাব বিচাৰিছোঁ তেখেতৰ প্ৰব্লেম একচুৱেলি মেইনলি পেটত পানী জমা হৈ যায় চিৰ'চিছ আৰু হেৰি থকাৰ কাৰণে কিডনি ফেইলিয়াৰ থকাৰ কাৰণে আৰু তেখেত পেটৰ পানী জমা হোৱাৰ কাৰণে ভাবিছিলে কিন্তু বহুত দুৰ্বল হৈ পৰিছিলে সেইকাৰণে আমাৰ ৰেগুলাৰ পেচেণ্ট হয় সেইকাৰণে আমাক আকৌ দেখুৱাব আহিলে কিন্তু আমাৰ তেখেত ইমান দুৰ্বল হৈছে এইবোৰ চাই আমি টেষ্টটো কৰালোঁ টেষ্ট কৰোৱাৰ পিছত আমাৰ পজিটিভ ওলাল মেল পেচেণ্ট হয় আশৰাফ এজ এজ ইজ 61 years old কিন্তু বহুত বেমাৰ তেখেতৰ আছে তেখেত এতিয়ালৈকে এডমিট হোৱা নাই ডিছচাৰ্জ হোৱা নাই তেখেতো খুব ধুনীয়াকৈ ৰিকভাৰ কৰিছে কিন্তু 14 দিন কমপ্লিট হোৱা নাই এতিয়া 12 দিনমান হৈছে পৰহিমান তেখেতকো আমি ডিছচাৰ্জ কৰি দিম 61 years old কিন্তু তেখেতৰ বহুত বেমাৰ ইমান বেমাৰ থাকিলে কোভিডৰ পৰা মৰ্টেলিটি তাৰমানে মৃত্যুৰ সম্ভাৱনাটো বহুত বেছি হয় তো তথাপি তেখেত ধুনীয়াকৈ ৰিকভাৰ কৰাৰ কাৰণে আমি বহুত সুখী হৈছোঁ ছাকচেছ বুলি ক'ব বিচাৰিছোঁ তেখেত এৰিয়াটো হ'ল জাপুৰিগড়ৰ পৰা 85ৰ ডিটেইলছ হ'ল তেখেতৰ নাম লক্ষ্মী দেৱী অগ্ৰৱাল হয় আৰু তেখেত আহিছিলে জ্বৰ আৰু কাহ লৈ অকণমান উশাহ লোৱাৰ কষ্টও আছিলে তেখেত বয়স 85 years আৰু প্ৰেছাৰ হাই প্ৰেছাৰৰ হেৰি হয় পেচেণ্ট হয় কিন্তু তেখেতৰ অহাৰ লগে লগে আগতে টেষ্ট কৰা নাছিলে আমাৰ ইয়াতে অহাৰ লগে লগে টেষ্ট কৰিলোঁ আৰু পজিটিভ ওলাল তেখেতৰ অক্সিজেনো কমি গৈছিলে মডাৰেট কোভিড বুলি কোৱা যায় অক্সিজেন কমাৰ পিছত আমি লগালগ আইচিউত তেখেতৰ ট্ৰিটমেণ্ট কৰিলোঁ যি দৰৱ দিব লাগে চব দিলোঁ তাৰপিছত তেওঁ লাহে লাহে ৰিকভাৰী হ'ল এতিয়া একদমেই ভাল ষ্টেবল হৈ গৈছে 2 দিনৰ মূৰত আমি ডিছচাৰ্জ কৰি দিম গভৰ্ণমেণ্টৰ যিটো প্ৰট'কল হয় 14 দিন ৰাখিব লাগে 14 দিন ৰাখি কিনে ডিছচাৰ্জ এতিয়া এয়া যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ এয়া এগৰাকী স্বাস্থ্যকৰ্মী বা চিকিৎসকৰ ভাষ্য আমি শুনালোঁ আৰু লগতে আমি উল্লেখ কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হস্পিটেল পৰিদৰ্শন কৰিছে আৰু তেওঁ পৰিদৰ্শন কৰি ব্যৱস্থাৱলীৰ বুজ লৈছে এই ভাষ্যটো আছিল আমি ক্ষমা বিচাৰিছোঁ কাৰণ এই ভাষ্যটো গুৱাহাটী এপ'লো চিকিৎসালয়ৰ চিকিৎসকৰ ভাষ্যহে আছিল এই মুহূৰ্তত আমালৈ খবৰ আহিছে আৰু সেই ভাষ্যটোত এগৰাকী বিশেষ ৰোগীৰ কথা চিকিৎসকগৰাকীয়ে উল্লেখ কৰিলে তেওঁ কৈছে যে 61 বছৰীয়া এজন ৰোগী তেওঁৰ দেহত বহুতো ৰোগ আছে কিন্তু তাৰ পাছতো তেওঁক কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰাত যথেষ্ট সফল হোৱা বুলি চিকিৎসকসকলে দাবী কৰিছে আৰু এয়া এক ছাকচেছ বুলি তেওঁলোকে উল্লেখ কৰিছে আমি পুনৰ দেখুৱাইছোঁ এয়া যোৰহাটৰ দৃশ্য যোৰহাটত স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু যোৰহাটত তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰশাসনিক ভৱনত গৈ উপস্থিত হৈ চিকিৎসকসকলৰ সৈতে বা যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিলে ব্যৱস্থাৱলী কেনেধৰণৰ লোৱা হৈছে সেই সন্দৰ্ভত তেওঁ বুজ ল'লে আজি মই যোৰহাট মেডিকেল কলেজৰ নতুন আমি যিটো VDRL লেব স্থাপন কৰিব ওলাইছোঁ 2 এদিনতে হ'ব তাকো চালোঁ আৰু কোভিড ৱাৰ্ডৰ ভিতৰত গৈ পজিটিভ যিসকল ৰোগী ট্ৰিটমেণ্ট হৈ আছে তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ আৰু ICUৰ ভিতৰত যি 4গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকৰ লগতো মই কথা বতৰা পাতিলোঁ এগৰাকী আইতাক বাদ দি বাকী সকলোখিনি সুস্থ হৈ আছে আৰু যিখিনি আমি ক্ৰিটিকেলি ইল পেচেণ্টৰ কাৰণে ইনজেকশ্যন আদি আমি আনিছিলোঁ সেই গোটেইবোৰ ইয়াত ব্যৱহাৰ হৈ আছে আৰু সৰু সুৰা 2-এটা কথা আছে যে ভাত খোৱাৰ অলপ টাইমিংটো ইফাল সিফাল হৈছে কিন্তু তাকে বাদ দি বাকী গোটেইখিনি ভালকৈ চলিছে
আৰু মই ভাবোঁ যে আমাৰ যোৰহাট মেডিকেল কলেজে খুব সুন্দৰভাৱে কোভিড-19 পৰিৱেশৰ লগত মোকাবিলা কৰিব পাৰিব। কালি কেন্দ্ৰীয় চৰকাৰে আমাক এখন পত্ৰ দিছে যে আগষ্ট মাহৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা 65,000লৈকে বৃদ্ধি হ'ব। আজিৰ দিনত আমাৰ 21-22,000 ৰোগী আছিলে। যদি 65,000 হয় তাৰমানে গোটেই যিখিনি তৎপৰতা সেইখিনি 3 গুণ ওপৰত যাব লাগিব যদি তেওঁলোকৰ তথ্যটো শুদ্ধ হয়। আৰু যদি শুদ্ধ নহয় আমি 2 গুণৰ কাৰণে সাজু আছিলোঁ, কিন্তু দিল্লীয়ে কৈছে যে 3 গুণ হ'ব। গতিকে পৰিৱেশৰ লগত মোকাবিলা মাৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম, আৰু সকলো যিহেতু কাম কাজ খুব ভাল কৰি আছে, গতিকে আমি সফল হ'ম বুলি মই ভাবোঁ। প্ৰথম কথা এচিমটমিক আৰু চিমটমেটিক সেই সিদ্ধান্তটো কোনে ল'ব? যে এজন মানুহ প্ৰথম ধৰাত পৰা দিনাখন চবেই এচিমটমেটিক থাকে, পিছত 3-4 দিনৰ দিনাখন তেওঁলোকৰ অক্সিজেন কমিব আৰম্ভ কৰে। এতিয়া আমাৰ অসম চৰকাৰে আমি এনেকৈ সিদ্ধান্ত লৈছোঁ যে কাৰোবাৰ ঘৰত যদি বৃদ্ধ দেউতাক মাক নাথাকে আৰু আছুতীয়া লেট্ৰিন বাথৰুম থাকে আৰু অক্সিজেন কমিলে ঘৰৰ গাড়ীখন দি হস্পিটেলত আহি যাব পৰা সুবিধা থাকে, তেওঁলোক হোম কোৱাৰেণ্টাইন হ'লেও আমাৰ কোনো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু ৰাতি বিয়লি আমাক এম্বুলেন্সত ফোন কৰিব, আমিতো এই পেচেণ্ট লৈ ব্যস্ত থাকিম, এম্বুলেন্স পঠাব নোৱাৰিম, তেতিয়া আকৌ টিভি মিডিয়াত যাব। গতিকে সেইটো দায়িত্ব নিজে ল'ব লাগিব। দেউতাক মাক লগত থাকিলে আমি এলাউ কৰা নাই হোম কোৱাৰেণ্টাইন, কাৰণ বৃদ্ধ ব্যক্তিসকলৰ গালৈকে যদি এইটো সংক্ৰমিত হয় বচাব খুব কষ্ট। আৰু প্লাছ নিজৰ এটা আছুতীয়া ৰুম আৰু লেট্ৰিন বাথৰুমখিনি নিজৰ লাগে। কিন্তু আমি গুৱাহাটীত হোম কোৱাৰেণ্টাইন দিয়াৰ পিছতো যোৱাকালি 500 পেচেণ্টৰ মাত্ৰ 9 জনেহে লৈছে। আমি দিওঁ, কিন্তু তেওঁলোকে ল'ব নোখোজে, ৰাইজে ল'ব নোখোজে, কাৰণ ঘৰত সকলোৰে সমস্যা আছে। এতিয়া যোৰহাটত আমি গোটেই টিমটো বহিম, কেনেকুৱা কি অস্থায়ী লাগে বা কি লাগে আমি গোটেইখিনি আলোচনা কৰোঁ। কিন্তু কোভিড কেয়াৰ চেণ্টাৰ হস্পিটেলৰ বাহিৰত আমিতো বনাব লাগিব, নহ'লে আমি জোৰাতাপলি মাৰিব নোৱাৰিম। আৰু যোৰহাটৰ সংক্ৰমণৰ হাৰটো গুৱাহাটীৰ লগত সমান, মানে 10 লাখত গুৱাহাটীত আমি 500 পাই আছোঁ, আৰু ইয়াতে 1 লাখ বা 1.5 লাখ পপুলেশ্যনত দিনত আমি 60-70টা পাই আছোঁ। গতিকে কম বেছি পৰিমাণে যোৰহাট আৰু গুৱাহাটীৰ সংক্ৰমণটো একেধৰণে আগবাঢ়িছে। এটা ব্ৰেকিং নিউজ। প্ৰয়াত অশ্বিনী চেতিয়াৰ পৰিয়ালত কৰোণাতংক। চেতিয়াৰ অন্তিম যাত্ৰাত অংশ লোৱা 13জন কোভিড পজিটিভ ওলাইছে। চেতিয়াৰ পৰিয়ালৰ কেইবাজনো লোক কৰোণাত আক্ৰান্ত হৈছে। পূৰ্বে আক্ৰান্ত হৈছিল চেতিয়াৰ 2 ভাতৃ। 10 জুলাইত আছিল চেতিয়াৰ শেষকৃত্য অনুষ্ঠান। অৱশ্যে কোভিড মুক্ত হ'ল চেতিয়াৰ জ্যেষ্ঠ ভাতৃ মুকুল চেতিয়া। প্ৰয়াত অশ্বিনী চেতিয়াৰ পৰিয়ালত এতিয়া কৰোণাতংকৰ সৃষ্টি হৈছে। চেতিয়াৰ অন্তিম যাত্ৰাত অংশ লোৱা 13জন কোভিড পজিটিভ ওলাইছে। চেতিয়াৰ পৰিয়ালৰ কেইবাজনো লোক কৰোণাত আক্ৰান্ত হৈছে। পূৰ্বে আক্ৰান্ত হৈছিল চেতিয়াৰ 2 ভাতৃ। 10 জুলাইত আছিল অশ্বিনী চেতিয়াৰ শেষকৃত্যৰ অনুষ্ঠান। অৱশ্যে কোভিড মুক্ত হ'ল চেতিয়াৰ জ্যেষ্ঠ ভাতৃ মুকুল চেতিয়া। পুনৰ স্বাগতম। বাগজানত এজন ব্যক্তিৰ আত্মহত্যাৰ চেষ্টা। শুক্লেশ্বৰ নেওগ নামৰ ব্যক্তিজনে আত্মহত্যাৰ চেষ্টা চলাই বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলাই লোকজনে। সংকটজনক অৱস্থাত লোকজনক DC বৰা হস্পিটেলত ভৰ্তি কৰোৱা হয়। সংকটজনক অৱস্থাত পাছত অৱশ্যে AMCHলৈ প্ৰেৰণ কৰে শুক্লেশ্বৰক। তেলহাট অগ্নিকাণ্ডত শুক্লেশ্বৰৰ ঘৰবাৰী সম্পূৰ্ণৰূপে ধ্বংস হৈছিল, যাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল লোকজন। এই ঘটনাৰ পিছতেই বাগজানবাসীৰ প্ৰতিবাদী সমদল অইল ইণ্ডিয়া লিমিটেডৰ স্থানীয় কাৰ্যালয় বাগজান EPS ঘেৰাও কৰে বাগজানবাসীয়ে। বাগজানত এজন ব্যক্তিৰ আত্মহত্যাৰ চেষ্টাৰ খবৰ আমি জনাইছোঁ। এক দুৰ্ভাগ্যজনক খবৰ। শুক্লেশ্বৰ নেওগ নামৰ ব্যক্তিজনে আত্মহত্যাৰ চেষ্টা চলাই বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলাই লোকজনে। সংকটজনক অৱস্থাত লোকজনক DC বৰা হস্পিটেলত ভৰ্তি কৰোৱা হয়। পাছত অৱশ্যে AMCHলৈ তেওঁক প্ৰেৰণ কৰা হয়। তেলহাট অগ্নিকাণ্ডত শুক্লেশ্বৰৰ ঘৰবাৰী সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল, যাৰ বাবে মানসিক সমস্যাত তেওঁ ভুগিছিল, মানসিকভাৱে তেওঁ ভাগি পৰিছিল। আৰু এই সমগ্ৰ ঘটনাৰ পাছতে তেওঁ আত্মহত্যাৰ চেষ্টা চলালে। ইফালে বাগজানবাসীৰ প্ৰতিবাদী সমদল বাহিৰ কৰিছে। অইল ইণ্ডিয়া লিমিটেডৰ স্থানীয় কাৰ্যালয় বাগজান EPS ঘেৰাও কৰে বাগজানবাসীয়ে। এগৰাকী মহিলাই আমাক ফোন কৰিলে যে কি হ'ল, আমাৰ মামা কি কয় দৰৱ খাই মানে কি হ'ল দোকানৰ আগত পৰি আছে। তেতিয়া আমি খবৰ পাই ততাতৈয়াকৈ তালৈ গ'লোঁ।
তেতিয়া মহিলাগৰাকীয়ে জানিব দিলে যে কি হ'ল মহিলাগৰাকীয়ে কৈছিল বোলে মই মানসিকভাৱে ভাবি পৰিছোঁ আমাৰ ঘৰ একেবাৰে অৱস্থা নাই আজি ধৰক 50 দিনৰ ওপৰত হৈ গ'ল কোনো ধৰণৰ মানে কি হ'ল অইলে আমাক কি কয় আমাৰ ক্ষতিপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই লগতে মানে কি হ'ল আমাৰ আজিলৈকে যিটো গেছ জ্বলি আছে এই গেছ নোমোৱাৰ ক্ষেত্ৰত অইলে ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই গতিকে মই একেবাৰে ভাগি পৰিছোঁ মোৰ ঘৰখন চলোৱাৰ ক্ষেত্ৰত মই বহুত মানে কি হ'ল মানসিকভাৱে মই ভাগি পৰিছোঁ গতিকে কি হ'ল উপায় নাপায় মই দৰৱ খাব লগা হৈছে এনেকুৱা ধৰণে মানে কি হ'ল সেই মহিলাগৰাকীয়ে আমাক জানিবলৈ দিয়ে লগালগ আমি কি হ'ল সেই মানুহজনক বাগজান EPSত ভৰ্তি কৰাই লগালগ আমি কি হ'ল ৰূপায়ত অৱস্থিত DC বৰা আমি নাৰ্ছিং হোমলৈ আমি তাত লৈ আহোঁ বৰ্তমান মানুহজনৰ অৱস্থা সংকটজনকে হৈ আছে দুটা চোৰ পলোৱাৰ পাছতেই সোণাপুৰৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা কৰোণাক্ৰান্ত কয়দীৰ পলায়নৰ চেষ্টা নিশা কেইবাজনো কৰোণাক্ৰান্ত কয়দীয়ে পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় কেন্দ্ৰটোৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনাত পলোৱাত ব্যৰ্থ হয় কয়দীকেইটা এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে নিশাৰ ভাগতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আয়ুক্তসহ উচ্চপদস্থ বিষয়া বৃহস্পতিবাৰে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল দুজন কৰোণাক্ৰান্ত কয়দীয়ে সোণাপুৰৰ লক্ষ্মীবাই শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা কৰোণাক্ৰান্ত কয়দীৰ পলায়নৰ চেষ্টাৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কৰোণা আক্ৰান্ত কয়দীক চিকিৎসাৰ বাবে ৰখা হৈছে লক্ষ্মীবাই শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানত কিন্তু আৰক্ষীৰ চকুত ধূলি দি কয়দীয়ে পলোৱাৰ চেষ্টা কৰাক লৈ চিন্তিত হৈ পৰিছে আৰক্ষী লক্ষ্মীবাই শাৰীৰিক শৈক্ষিক প্ৰতিষ্ঠানত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা वायलेट किया जो इनमेट्स हैं वो भागने की कोशिश की थी और इस जो हमारे पुलिस यहाँ पे हैं उन्होंने रेस्पॉन्ड किया और करके सिचुएशन को कंट्रोल किया अभी सिचुएशन कंट्रोल में है यहाँ पे करीब 170 लोग से ज़्यादा इनमेट्स सभी लोग नीचे आ गए थे ये सभी अभी जस्ट कार्रवाई चल रही है ये सब कुछ अभी हम लोग हिसाब कर रहे हैं ভাগৰি যুগৰি ৰাষ্ট্ৰীয় ঘাইপথতেই চিৰদি লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা কৰে বানৰ কবলত পৰা গড়টো শুকান ঠাই বিচাৰি ওলাই আহিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা কিছু দৃশ্যও আমাৰ কেমেৰাত বন্দী হৈছে ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে গড়ে জিৰণি লোৱাৰ দৃশ্য তেনেই সুলভ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাৰণ কাজিৰঙাৰ বানপানী সম্পূৰ্ণৰূপে এতিয়াও শুকোৱা নাই বন্য জীৱ জন্তুসমূহে শুকান ঠাই বিচাৰি ধপলিয়াই ফুৰিবলগীয়া হৈছে মানুহৰ ঘৰৰ বাৰীত আশ্ৰয় লৈছেগৈ কৰবাত ঢেকীয়াপতীয়া ভাগে মানুহৰ ঘৰৰ ছাগলীৰ গঁৰালত গৈ আশ্ৰয় লৈছেগৈ এনেধৰণৰ ঘটনা এতিয়া তেনেই সুলভ হৈ পৰিছে আৰু এয়া দুৰ্ভগীয়া বন্য জীৱ জন্তু থাকিবলৈ উচ্চ স্থান বিচাৰি নাপায় ৰাষ্ট্ৰীয় ঘাইপথতেই পানী নোহোৱা স্থানত আহি আশ্ৰয় লৈছেহি এই গড়টোৱে আৰু কাষেৰে যান বাহনসমূহ চলাচল কৰি আছে অৱশ্যে বনকৰ্মীসকলে প্ৰয়োজনীয় নিৰাপত্তা প্ৰদান কৰিছে এই গড়টোক লগতে গড়টোৰ পৰা কোনো লোক যাতে আক্ৰমণৰ সন্মুখীন হ'ব নালাগে তাৰ ওপৰতো দৃষ্টি ৰাখিছে সকলোকে সাৱধানতা অৱলম্বন কৰি গাড়ীসমূহ চলাবলৈ নিৰ্দেশ দিয়া হৈছে বন বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 85% এলেকা বৰ্তমানেও বানৰ কবলত দুটাকৈ বানে বিধ্বস্ত কৰি পেলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া ভাগৰুৱা হৈ পৰিছে জীৱকুল কৰবাত যদি সৰীসৃপে আশ্ৰয় লৈছে গছৰ ওপৰত আকৌ আন কৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত বানে জুৰুলা কৰা কাজিৰঙাত 24 ঘণ্টাৰ ভিতৰত উদ্ধাৰ হ'ল আৰু 12টা বন্যজন্তুৰ মৃতদেহ ইয়াকে ধৰি বানৰ সময়ত 5টা গড়কে ধৰি মৃত্যুৰ সংখ্যা হ'লগৈ 86টা পানীত ডুবি 39টা বন্যজন্তুৰ মৃত্যু হোৱাৰ লগতে অন্যান্য কাৰণত হোৱা মৃত্যুৰ সংখ্যা হ'ল 16টা বান কমিবলৈ আৰম্ভ কৰিলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় 85% এলেকা পানীৰ তলত থকাৰ বাবে বন্যপ্ৰাণীৰ বিচৰণৰ বাবে উপযুক্ত হৈ উঠা নাই এবাৰ মহানগৰীৰ ভিআইপি ৰোডত আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে এজোপা গছত চিপ লৈ এজন যুৱকৰ আত্মহত্যাৰ ঘটনা ৰাজপথত ডিভাইডাৰৰ মাজৰ এজোপা গছত চিপ লৈ যুৱকজনে আত্মহত্যা কৰা যুৱকজনৰ নাম নিতুল ডেকা পাথৰকুঁৱেৰীত ভাড়াতীয়া হিচাপে থকা যুৱকজনৰ ঘৰ মঙলদৈত ভিআইপি ৰোডস্থিত এখন গ্ৰিলৰ দোকানত নিতুলে কাম কৰিছিল নিৰুপমা ইঞ্জিনিয়াৰিং নামৰ গ্ৰিলৰ দোকানত কাম কৰিছিল নিতুলে কিন্তু আজি মহানগৰীৰ ভিআইপি ৰোডত চিপ লৈ থকা অৱস্থাত নিতুলৰ মৃতদেহটো উদ্ধাৰ কৰা হ'ল এজোপা গছত চিপ লৈ এজন যুৱকে আত্মহত্যা কৰিছে সেই যুৱকজনৰ নাম নিতুল ডেকা ইতিমধ্যে আমি জনাইছোঁ ৰাজপথৰ ডিভাইডাৰৰ মাজৰ এজোপা গছত চিপ লৈ যুৱকজনে পাথৰকুঁৱেৰীত ভাড়াতীয়া হিচাপে থকা যুৱকজনৰ ঘৰ মঙলদৈত ভিআইপি ৰোডস্থিত এখন গ্ৰিলৰ দোকানত নিতুলে কাম কৰিছিল নিৰুপমা ইঞ্জিনিয়াৰিং নামৰ গ্ৰিলৰ দোকানত কাম কৰিছিল নিতুল ডেকাই
এবাৰ বঙাইগাঁৱত গণসংক্ৰমণৰ শংকা জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিলে নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ কাৰখানাটোত কৰ্মৰত ৰেল কৰ্মচাৰী এগৰাকী কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতেই 10 দিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে একেদৰে ৰেল কৰ্মচাৰীসকলৰো স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ইফালে কৰোনা আক্ৰান্ত আৰপিএফৰ লোকজনৰ সংস্পৰ্শলৈ অহাৰ ফলত লাইফ ফাৰ্মা নামৰ ঔষধৰ দোকান বন্ধ কৰি দিছে প্ৰশাসনে আনহাতে বঙাইগাঁৱত 10 দিনৰ বাবে কুৰিয়াৰ সেৱা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে একেদৰে মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলৰো কাম-কাজ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে উল্লেখযোগ্য যে বঙাইগাঁও জিলাত বৰ্তমানলৈ মুঠ 106কৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বঙাইগাঁৱৰ পৰা অধিক জনাব আমাৰ সতীৰ্থ উপানন্দই বঙাইগাঁও জিলাত ভয়াবহ গণসংক্ৰমণৰ কথা চিন্তা কৰি বঙাইগাঁও জিলা প্ৰশাসনে ইতিমধ্যে মোৰ পিছফালে থকা নিউ বঙাইগাঁও ৱৰ্কশ্বপ বন্ধ কৰি দিছে আৰু তাৎক্ষণিকভাৱে তেওঁলোকৰ যি বিষয়া কৰ্মচাৰী আছে তেওঁলোকক ৰেলৱে ৱৰ্কশ্বপৰ বিষয়া কৰ্মচাৰীসকলক স্বাব পৰীক্ষাৰ নিৰ্দেশ দিছে কিয়নো ইয়াতে কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ গাত কোভিড-19 দেখা দিয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু ভয়াবহ যাতে গণসংক্ৰমণ নহয় ৰেলৱে বিষয়া কৰ্মচাৰীসকলৰ সেইকাৰণে প্ৰশাসনে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে দেখা গৈছে যে বঙাইগাঁও জিলাত ক্ৰমাৎ যি কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা সেয়া বৃদ্ধি পাই আছে আৰু দ্বিতীয় কথা হ'ল যে শেহতীয়াভাৱে প্ৰশাসনে অন্য কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে সেই অনুসৰি কৰোনা আক্ৰান্ত এগৰাকীৰ সংস্পৰ্শলৈ বঙাইগাঁও লাইফ ফাৰ্মাৰ আহিছিলে নামৰ এখন ফাৰ্মাচী গতিকে সেই লাইফ ফাৰ্মাচীখন বন্ধ কৰি দিয়া হৈছে ইয়াৰ লগতে যিসকল ডক্টৰ তাতে বহিছিলে ৰোগী চাইছিলে সেইসকল তেওঁলোকে সেই ফাৰ্মাচীখন বন্ধ কৰি দিছে আৰু যিসকলে স্বাব পৰীক্ষাৰ ইচ্ছুক তেওঁলোকক আবেদন জনাইছে যে তেওঁলোকে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিব লাগে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো কাৰণতে যাতে ভয়াবহ গণসংক্ৰমণ হ'ব নোৱাৰে তাৰ কাৰণে বঙাইগাঁও জিলাত বিশেষ পদক্ষেপ লৈছে আৰু যিখিনি সম্ভৱ সেইখিনিলৈকে কঠোৰ হোৱাৰ চেষ্টা কৰিছে জিলা প্ৰশাসনে আৰু এতিয়ালৈকে যেহেতু 223গৰাকীকৈ লোক আক্ৰান্ত হৈছে ইয়াৰ পিছত ই যাতে ভয়াবহ গণসংক্ৰমণৰ ৰূপ ল'ব নোৱাৰে সেইকাৰণে বঙাইগাঁও জিলা প্ৰশাসনে যথেষ্ট তৎপৰতাৰে বিশেষ কিছু সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যাতায়াতৰ নামত নৰক যন্ত্ৰণা গহপুৰবাসীৰ এফালে যদি বাটপথৰ দুৰৱস্থা আনফালে ভগ্ন কাঠৰ দলঙৰ শোচনীয় অৱস্থা গহপুৰ কল্যাণপুৰ পঞ্চায়তৰ অন্তৰ্গত শিঙি পুখুৰী বালিপাট জানৰ এখন কাঠৰ দলঙে জীয়াতু ভুগাইছে ৰাইজক প্ৰায় 2 বছৰ ধৰি নিৰ্মাণৰ অভাৱত জহি খহি গৈছে কাঠৰ দলংখনৰ সকলোবোৰ কাঠ পচি যোৱাত সৃষ্টি হৈছে প্ৰকান্ত গাঁতৰ বাহিৰে জোৰাতাপলি মাৰি বিপদসংকুল যাতায়াত ৰাইজে কৰিবলৈ বাধ্য হৈছে জৰাজীৰ্ণ দলঙৰ বাবে অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেন্স মুঠতে এক হাহাকাৰ অৱস্থা সকলোৰে মাজত অধিক জনাব আমাৰ সতীৰ্থ পলাশে গহপুৰৰ গ্ৰামাঞ্চলসমূহত একাংশ বাট পথকে ধৰি একাংশ যি কাঠৰ দলং আছে সেইসমূহ বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে ক'ব লাগিব ঠায়ে ঠায়ে দুৰ্বিষহভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে গ্ৰামাঞ্চলৰ ৰাইজসকলে আৰু মই বৰ্তমান উপস্থিত আছোঁ কল্যাণপুৰ পঞ্চায়তৰ তেলিয়া চুকত আৰু মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিম এখন দলঙৰ দুৰৱস্থা কাঠৰ দলংখন এফালৰ পৰা জহি খহি গৈছে ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে টিভি স্ক্ৰীণত যিহেতু প্ৰকাণ্ড গাঁত যিসমূহ কাঠ আছে সেইসমূহ পচি গৈছে আৰু গাঁৱৰ ৰাইজে গাঁতসমূহ পুৰাবলৈ আচলতে যিসমূহ বাঁহ ব্যৱহাৰ কৰিছে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয় ক'ব লাগিব যিহেতু এই পথেৰে কেইবাখনো গাঁও সংযোগ কৰে আৰু বিভিন্ন ৰোগী এই দলঙৰ ওপৰেদি নিবলগীয়া হয় কিন্তু 108টো আচলতে ইয়ালৈ আহিব নোৱাৰে স্থানীয় লোক আছে জানিব চেষ্টা কৰিম দাদা দলংখন কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে আজি 2 বছৰ হ'ল দলং বেয়া হৈ থকা আৰু এনেকুৱা সমস্যা হৈছে তাৰমানে গাঁৱৰ ল'ৰা ছোৱালীৰ পৰা অনা নিয়া কৰাটোৱে সমস্যা গৰু গাইৰ পৰা আমি যিমান যি হ'লেও আমি খেতিয়ক মানুহ আমি গাড়ী এখন এতিয়া হাল এখন বাবলৈ নিবলৈও ট্ৰেক্টৰখন নিবলৈও আমাৰ অসুবিধা হয় যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয় আচলতে গঞাৰ ৰাইজৰ মোৰ সৈতে এগৰাকী আশা কৰ্মী আছে দেখিছোঁ বাইদেউ কওকচোন আপুনি বৰ্তমান ডিউটিত আছে এই দলংখনে আপুনি যাতায়াত অব্যাহত ৰাখে কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় সমস্যা মানে মই ইয়াৰ পৰা ডেলিভাৰী পেচেণ্ট নিবৰ সময়ত যেতিয়া 108 মাতো 108 মেইন ৰোডত ৰাখিবলগীয়া হয় গতিকে ইয়াৰ পৰা মই পেচেণ্টটো নি মই হস্পিটেলত ভৰ্তি কৰিবগৈ নোৱাৰোঁ 108তে মোৰ সন্তান প্ৰসৱ হৈ গৈছে গতিকে মই বহুত সমস্যা এই দলংখন যদি দিয়ে আমি নথৈ সুখী হ'ম এই দলংখনৰ জৰিয়তে আপোনালোকৰ যথেষ্টখিনি যাতায়াতত সুবিধা হ'ব হয় আমাৰ বহুত সুবিধা হ'ব
যদি চৰকাৰে অতি সোনকালে নিৰ্মাণ কৰি দিয়ে যথেষ্টখিনি সুবিধা হ'ব। আমি নথৈ আনন্দ হ'ম। আৰু আমাৰ 100 ঘৰৰ মানুহ আমাৰ তেলিয়াচুকতে আছে। সিফালে এইটো ৰাস্তা মেল বজাৰলৈ গৈছে, সিফালে ঘাঁহিগাঁও গৈছে, এইফালে বৰঙাবাৰী গৈছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যিহেতু এখন গুৰুত্বপূৰ্ণ দলং প্ৰায় 10-12খন গাঁৱৰ সংযোগী এইখন দলং আৰু এতিয়া আশা কৰিছে গঞা ৰাইজে যে অতি শীঘ্ৰে এই দলংখন নিৰ্মাণ। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।